আকৌ আহি আছে সময়, दिया जलाओ, थाली बजाओ, कपड़ी बजाओ, ऐसे ही होते रहेगा। মোদীজী অলৰেডি কথা কৈ দিলে পাৰ্লিয়ামেণ্টত, যেনেদৰে কোভিডৰ সময়ত আমি যি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ, ঠিক তেনেদৰে পুনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ সংগ্ৰাম চলি আছে, তাৰ মাজতে আমিও ভাৰতেও ঠিক তেনেদৰে আমি এক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যেনেদৰে আমি কোভিডৰ সময়ত ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। কোভিডৰ সময়ত তেওঁনো কি একশ্যন লৈছিলে? গেণ্টাৰডাল একশ্যন লৈছিলে। এই দিয়া জ্বলাই আৰু থালি বজাই কৰোণা পাৰ হৈছিলে। তাৰমানে ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজত এতিয়া ভাৰত আকৌ পুনৰ থালি বজাব, টিন বজাব, ৰাস্তাত আহি লাঠি চালনা কৰিব, দিয়ে ৰাতি হ'লে দিয়া জ্বলাব আৰু হৈ যাব ইৰাণ যুদ্ধৰ মাজত অন্ত। বজাও, এই যে এনেদৰে চলিব, দেশত নাই একো নাই, বাছ এনেদৰে চলি থাকিব।